টু ৰঞ্জিতাজ ভিডিঅ'জ মোৰ মৰমৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী আজি তোমালোকৰ ভিডিঅ' হ'ব তোমালোকৰ আমাৰ গণিত কিতাপৰ পাঠ 9 ভগ্নাংশ পাঠত দিয়া প্ৰশ্নবোৰৰ উত্তৰবোৰ আলোচনা কৰিম পাঠ 8ত দিয়া আটাইবোৰ সম্পূৰ্ণ প্ৰশ্নৰ উত্তৰ আলোচনা কৰা ভিডিঅ' মোৰ চেনেলত আছে তোমালোকে এতিয়ালৈকে চোৱা নাই যদি চাই ল'বা তোমালোকে এটা ভিডিঅ'তে সম্পূৰ্ণ প্ৰশ্নৰ উত্তৰ তোমালোকক সুবিধা হ'ব পাবা এটা ভিডিঅ'ই আছে চাই ল'বা দীঘলীয়া ভিডিঅ' আছে আজি আমি পাঠ 9 ভগ্নাংশ পাঠত দিয়া প্ৰশ্নবোৰৰ উত্তৰবোৰ আলোচনা কৰিম মা আমাক ভোক লাগিছে কিবা খাবলৈ দিয়া টেকেলি পিঠা এটা তোমালোক দুয়োকে ভগাই দিওঁ ৰবা টেকেলি পিঠাটো সমানে দুটা ভাগত ভাগ কৰা হৈছিল নে নাই হোৱা ইয়াত চোৱা ছবিত চোৱা নাই হোৱা এটা সৰু এটা ডাঙৰ ভাগ ঠিক আছে নাই হোৱা বুলি লিখিবা অথবা চিন দিবও পাৰিবা ৰুটিখন মাকে কেই ভাগত ভগাইছিল দুটা ভাগত ভগাইছিল দুটা সমান হৈছে নে ভাগ দুটা সমান হৈছে অথবা হৈছিল লিখিবও পাৰিবা শুদ্ধ চিন দিলেও হৈ যাব ইয়াত প্ৰশ্ন দিয়া হৈছে তলৰ ছবি কেইখনৰ সমানে দুভাগ হৈ থকা ছবি কেইখনত শুদ্ধ চিন দিও আহা ইয়াত সমান হৈছে নে নাই হোৱা ইয়াত হৈছে সমান ইয়াত হোৱা নাই ইয়াত হোৱা নাই ইয়াত হৈছে ঠিক আছে আলোচনা কৰো আহা তোমালোকে পঢ়ি লবা এতিয়া আমি পিছত কি দিয়া হৈছে এবাৰ চাই লম আৰু আলোচনা কৰিম ইয়াত তোমালোকে নিজে পঢ়ি কৰি ল'ব পাৰিবা মই তোমালোকক ইয়াত কৰিব দিয়াখিনি দেখাই দিম তলৰ ছবিবোৰ সমানে দুভাগ কৰি এভাগত ৰং কৰা ইয়াত দুভাগ কৰিবা ঘড়ীৰ ঠিক আছে আৰু এভাগত ৰং কৰিবা ইয়াত মই কৰিয়ে থৈছো ইয়াত তোমালোকে ইয়াত দুভাগ কৰিবা আৰু এভাগত ৰং কৰিবা ইয়াত তোমালোকে এনেকে দুভাগ কৰিবা আৰু এভাগত ৰং কৰিবা মই ৰং কৰি থোৱা নাই ঠিক আছে বুজাই দিলো আধা অংশত ৰং কৰা আকৃতি বস্তুসমূহত ঘেৰ দিও আহা এইটো হয় আধা অংশ এইটো হোৱা নাই আধা অংশ এইটো আধা অংশ এইটো হোৱা নাই ঠিক আছে মই ইয়াত শুদ্ধ চিন দিছো তোমালোকে ঘেৰ দিবা এনেকে ঠিক আছে গোল এটা ঘেৰ বনাই লবা ইয়াত প্ৰশ্ন দিয়া হৈছে বিভিন্ন ধৰণে আষ্টানি তলৰ আকৃতিবোৰ দুটা সমান অংশত ভাগ কৰো আহা ইয়াত তোমালোকে দুভাগ যেনেকেও কৰিব পাৰা এনেকেও কৰিব পাৰা এনেকেও কৰিব পাৰা ইয়াত এনেকেও কৰিব পাৰা এনেকেও কৰিব পাৰা অথবা এনেকেও কৰিব পাৰা ইয়াত চোৱা মই বেলেগ ধৰণে কৰিছো ইয়াত চোৱা বেলেগ ধৰণে কৰিছো তোমালোকে এবাৰ ভাবি বেলেগ ধৰণেও কৰিব পাৰা খ ইয়াত চোৱা মই এনে ধৰণে কৰিছো ইয়াত এনে ধৰণে কৰিছো ইয়াত চোৱা ঠিক আছে ইয়াত এনেকেও কৰিব পাৰা ঠিক আছে বেকাকেও কৰিব পাৰা গ চোৱা গত মই ইয়াত এনেকে কৰিছো ইয়াত এনেকে কৰিছো তোমালোকে চাই লবা আৰু তোমালোকে যদি নিজৰ মতে কৰিব পাৰা দুভাগ কৰিবা ঠিক আছে সমান অংশত দুভাগ কৰিবা হৈ যাব এতিয়া আমি আলোচনা কৰিম আমি চাও আহা কৰিম ঠিক আছে ইয়াক তোমালোকে নিজে কৰি লবা পঢ়িবা সমানে চাৰি ভাগ হোৱা ছবিবোৰত তলৰ বাকচত শুদ্ধ চিন দিও আহা সমানে হৈছে নে এইটো নাই হোৱা মই শুদ্ধ চিন দিয়া নাই এইটো ছবিত চোৱা সমান হৈছে ইয়াত সমান এইটো আৰু এইটো সমান হৈছে কিন্তু এইটো আৰু এইটো সমান হৈছে কিন্তু চাৰি ভাগে সমান হোৱা নাই কাৰণে মই শুদ্ধ চিন দিয়া নাই তোমালোকে এবাৰ বিদ্যালয়ত আলোচনা কৰিবা নিজৰ শিক্ষক শিক্ষয়িত্ৰীৰ লগত এইটো দিয়া নাই এইটো হৈছে দিছো ঠিক আছে এতিয়া আমি আলোচনা কৰিম তলৰ ছবিবোৰ সমানে চাৰি ভাগত ভগাই কোনো এটা ভাগত ৰং কৰা চাৰি ভাগত ভগাই দিছো তোমালোকে এটা ভাগত ৰং কৰিবা ইয়াতো চোৱা চাৰি ভাগ এটা ভাগত ৰং কৰিবা ইয়াত চোৱা চাৰি ভাগ কৰা হৈছে এভাগ দুভাগ তিনি ভাগ এইটো ভিতৰা ভাগ তোমালোকে ভিতৰা ভাগত এভাগত ৰং কৰিব পাৰিবা তলৰ ছবিবোৰত কিমান অংশ ৰং কৰা আছে চাও আহা ইয়াত কিমান আছে চাৰি ভাগত দুভাগ বা 2/4 ৰং কৰা আছে ঠিক আছে চাৰি ভাগত দুভাগ ইয়াত চোৱা চাৰি ভাগত তিনি ভাগ বা 3/4 মানে চাৰি ভাগৰ তিনি ভাগত ৰং কৰা আছে এতিয়া ইয়াত দিয়া হৈছে তলৰ ছবিবোৰৰ নিৰ্দেশ অনুসৰি ৰং কৰো আহা ইয়াত চোৱা চাৰি ভাগৰ দুভাগ মানে চাৰি ভাগৰ দুভাগত ৰং কৰিবা এই দুভাগত ৰং কৰিবা চাৰি ভাগৰ এভাগত ৰং কৰিবা ইয়াত বাকচত মই ইয়াত অলপ দাগ দিয়ে থৈছো তোমালোকে নিজে কৰিবা ইয়াত চোৱা চাৰি ভাগৰ তিনি ভাগ ইয়াত চোৱা এভাগ দুভাগ তিনি ভাগ ঠিক আছে ৰং কৰিবা চাৰি ভাগৰ দুভাগ ইয়াত চোৱা এভাগ দুভাগ ইয়াত দিয়া হৈছে চাৰি ভাগৰ এভাগত বা 1/4 ৰং কৰো আহা চাৰি ভাগৰ এভাগ এইটো ইয়াত ৰং কৰিবা ইয়াত ৰং কৰিবা ইয়াত কৰিবা তোমালোকৰ নিজৰ ইচ্ছা মতে এভাগত য'ত মন যায় তাত কৰিবা এভাগত কৰিবা
ইয়াত চোৱা 4 ভাগৰ 3 ভাগত বা 3/4 ৰং কৰো আহা 4 ভাগত 3 ভাগত ইয়াত 3 ভাগ মই ইয়াত দেখাই দিছো আষ্টানি অলপ ৰঙা কলম ব্যৱহাৰ কৰিছো যাতে তোমালোকে স্পষ্টকৈ বুজি পাবা বুলি ইয়াতো তোমালোকে ইচ্ছা মতে 3 ভাগত কৰি লবা 3/4 মানে 4 ভাগত 3 ভাগত ৰং কৰিব লাগিব এতিয়া আমি আলোচনা কৰিম ছবি চাই তলৰ তালিকাখন পূৰ কৰোৱা ছবি ভালকে চোৱা ৰং কৰা অংশ ভালকে চোৱা ৰং নকৰা অংশ ভালকে চোৱা ইয়াত আমাক দিয়া হৈছে 4 ভাগৰ এভাগত ৰং কৰিছে 4 ভাগৰ এভাগত ৰং কৰিছে 4 ভাগৰ 3 ভাগ ৰং নকৰা অংশ ইয়াত লিখিবা 4 ভাগৰ 3 ভাগ ৰং কৰিছে চোৱা এভাগ দুভাগ 3 ভাগ 4 ভাগৰ এভাগত ৰং কৰা নাই ইয়াত চোৱা 4 ভাগৰ দুভাগ ইয়াত 4 ভাগৰ দুভাগত ৰং কৰিছে 4 ভাগৰ দুভাগত ৰং কৰা নাই 4 ভাগৰ এভাগত ৰং কৰা হৈছে 4 ভাগৰ 3 ভাগত ৰং কৰা নাই মই ইয়াত লিখিছো ৰঙা কলম ব্যৱহাৰ কৰিছো স্পষ্টকৈ বুজি পাইছা চাই লিখি লবা ৰবিনা আৰু অমনৰ কোনে কিমান অংক ৰং কৰিলে চাও আহা ইয়াত চোৱা ৰবিনা আৰু অমনৰ কোনে কিমান অংক ৰং কৰিলে চাও আহা মই আধা অংকত ৰং কৰিলো মই 4 ভাগৰ 1 অংকত ৰং কৰিলো এতিয়া চোৱা ওপৰৰ ছবি চাই শুদ্ধটোত শুদ্ধ চিন দিও আহা ৰবিনাই অমনে কোনে বেছি অংকত ৰং কৰিলে অমনে কৰিলে চোৱা এটো বেছি কৰিলে ইয়াত অলপ কম আছে এই পুৰা গোটেই কৰিছে ইয়াত কিন্তু অলপহে কৰিছে আধা কৰিছে সেই কাৰণে অমনে কি কৰিছে বেছি অংকত ৰং কৰিলে একেটা বস্তুৰ আধা 4 ভাগৰ এভাগতকৈ ডাঙৰ সৰু সমান ডাঙৰ ঠিক আছে 4 ভাগৰ এভাগ ডাঙৰ হ'ব ডাঙৰত শুদ্ধ চিন দিবা ছবিবোৰৰ কিমান অংকত ৰং কৰা আছে তলৰ খালি ঠাইত লিখো আহা দুভাগৰ এভাগত ৰং কৰা আছে অথবা আধা অংশ ৰং কৰা আছে 4 ভাগৰ দুভাগ ৰং কৰা আছে ওপৰৰ ছবি চাই শুদ্ধটোত শুদ্ধ চিন দিও আহা একেটা বস্তুৰ আধা 4 ভাগৰ দুভাগৰ সমান 4 ভাগৰ দুভাগতকৈ সৰু একেটা বস্তুৰ আধা 4 ভাগৰ দুভাগৰ সমান ঠিক আছে সমানত শুদ্ধ চিন দিবা ছবিবোৰৰ কিমান অংকত ৰং কৰা আছে তলৰ খালি ঠাইত লিখো আহা 4 ভাগৰ দুভাগ ৰং কৰা আছে 4 ভাগৰ 3 ভাগ ৰং কৰা আছে 4 ভাগৰ দুভাগ 4 ভাগৰ 3 ভাগতকৈ ডাঙৰ সৰু সমান সৰু ঠিক আছে তলৰ আকৃতিবোৰ সমানে 3 ভাগ কৰি এভাগত ৰং কৰা সমানে 3 ভাগ মই কৰি থৈছো এভাগত তোমালোকে ৰং কৰিবা ইয়াত ৰং কৰিবা অথবা ইয়াতো কৰিব পাৰা 3 ভাগ কৰি লবা ঠিক আছে কিমান অংকত ৰং কৰিলা 3 ভাগৰ এভাগত ৰং কৰিলা 3 ভাগৰ এভাগত ৰং কৰিলা এতিয়া সব বস্তু এটা সমান 3টা ভাগৰ প্ৰতিটো ভাগেই হৈছে 3 ভাগৰ 1 অংশ বা 1/3 ইয়াত চোৱা তলৰ ছবিসমূহ নিৰ্দেশনা অনুসৰি ৰং কৰো আহা 3 ভাগৰ এভাগ ইয়াত ৰং কৰিবা অথবা তোমালোকৰ ইচ্ছামতে এভাগত ৰং কৰিবা 3 ভাগৰ দুভাগত ৰং কৰিবা ঠিক আছে 3 ভাগৰ এভাগত ৰং কৰিবা 3 ভাগৰ দুভাগত ৰং কৰি লবা এতিয়া আমি আলোচনা কৰিম ইয়াত চোৱা কাখৰ ছবিখন চাই শুদ্ধটোত শুদ্ধ চিন দিও আহা ক ছবিটোৰ কিমান অংকত ৰং কৰা আছে 3 ভাগৰ এভাগত কৰা আছে 3 ভাগ আছে তো এভাগত ৰং কৰা আছে ঠিক আছে 3 ভাগৰ দুভাগত কৰা নাই এভাগত আছে খ ছবিটোৰ কিমান অংকত ৰং কৰা নাই 3 ভাগৰ এভাগ 3 ভাগৰ দুভাগ 3 ভাগৰ দুভাগত ৰং কৰা নাই এভাগতে কৰা আছে গ ছবিটোৰ ৰং নকৰা অংশ কেইটাটো ৰং কৰা তোমালোকে ইয়াতো ৰং কৰিবা তেতিয়া ছবিটোৰ কিমান অংকত ৰং কৰা আছে কোৱা 3 ভাগতে ৰং কৰা হ'ব এটো লিখিবা 3 ভাগৰ 3 ইয়াত ছবিসমূহ নিৰ্দেশনা অনুসৰি ভাগ কৰি ৰং কৰো আহা 4 ভাগৰ 3 বুলি কোৱা হৈছে 4 ভাগৰ 3ত তোমালোকে ৰং কৰিবা 4 ভাগৰ এভাগত ৰং কৰিবা 4 ভাগৰ দুটা ভাগত ৰং কৰিবা ঠিক আছে ইয়াত তোমালোকে নিজৰ মতে কোনটো ভাগত কৰিবা কৰি লবা ইয়াত চোৱা আধা বুলি কোৱা হৈছে তো সম্পূৰ্ণ হলে এটু হলে হয় আধা বুলি ক'লে ইয়াৰ আধা তো তোমালোকে ইয়াত কৰিবা এটা ভাগত কৰিবা ঠিক আছে 3 ভাগৰ 1 মানে ইয়াত ভাগ 3টা কৰিছো এ ভাগত কৰিয়ে থৈছো তোমালোকে ইচ্ছামতে কৰিবা 3 ভাগৰ 2 দুটা ভাগত কৰি লবা শুদ্ধটোত শুদ্ধ চিন দিও আহা ক 5টা বগৰী 10টা বগৰীৰ আধা দুগুণ আধা হ'ব ঠিক আছে 10ৰ আধা 5 খ 10টা বগৰী 5টা বগৰীৰ আধা দুগুণ হ'ব কিয়নো 5 দুগুণ 10 5 মাস দুটা ভাগ যোগ কৰিলেও 10 ঠিক আছে ইয়াত মই শুদ্ধ চিন দিয়ে থৈছো তোমালোকেও দিবা মৰমৰ ছাত্ৰ ছাত্ৰী
আজিৰ ভিডিঅ' ইমানখিনিয়ে আলোচনা কৰিলোঁ ভিডিঅ'টো বহুত দীঘলীয়া হ'ব পাঠ 8ৰ ভিডিঅ' বহুত দীঘলীয়া হৈছিলে 9ৰ ভিডিঅ' মই দুভাগকৈ দিম এটা ভাগ ইয়ালৈকে আলোচনা কৰা হ'লতো তোমালোকে দেখিছা অহা ভিডিঅ'ত ইয়াৰ পৰা আলোচনা কৰিম আশা ৰাখিছোঁ তোমালোকে ভিডিঅ' বুজি পাইছা বুলি নতুনকৈ আহিছা যদি চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিবা নতুন নতুন ভিডিঅ'ৰ নটিফিকেশ্যন পোনপ্ৰথমতে পাবা আজিৰ কাৰণে ধন্যবাদ